हेलो फ्रेंड्स चाওক আপোনালোকে যে আমাৰ পিটিআৰৰ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট যেটো টেট কাম ৰিক্ৰুটমেণ্ট হৈছিল ইয়াৰ ভেৰিফিকেশ্যনৰ ডেটটো দিছে আপোনালোকে এটো নিশ্চয় ভিডিওটো চাইছে মই আপলোড কৰিছিলোঁ আৰু আপোনালোকৰ মাজৰ পৰা বহুতেই মোক কমেন্ট কৰিছে পাৰ্সোনালি মেছেজও কৰিছে যে স্যাৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ যেটো ডেট এণ্ড টাইম এণ্ড ৰোল নাম্বাৰ আছে এই হিচাপত আমি কৰিম এটো আপোনালোকে নিশ্চয় সকলোৱে জানে কিন্তু ইয়াত লাষ্ট এটা পইণ্ট দিয়া আছে যি পইণ্টটো হৈছে যে therefore the candidates are hereby directed to appear before the selection committee along with all the relevant documents and also request to download the Annexure 1 format from the official website education.bodoland.gov.in আৰু এটো আপোনালোকে নিশ্চয় ডাউনলোড কৰিব পৰা নাই এই কাৰণে ইউটিউবতো প্লাস পার্সোনাল মেসেজত বা আমার ফেসবুক পেজতো বহুতে আপোনালোকে কমেন্ট কৰিছে স্যার এই Annexure 1 টো কেনেকৈ ডাউনলোড কৰিম কেনেকৈ ফিল আপ কৰিম আৰু এইটো আপোনালোকৰ সলিউশনটো লৈ আহিছো তে চাওক মোৰ হাতত আছে এতিয়া Annexure 1 ফর্ম এটো হৈছে Annexure 1 ফর্ম আপোনালোকে অফিশিয়াল ওয়েবসাইটত গলে নাপাব এটো আপোনালোকৰ কাৰণে ব্যৱস্থা কৰিছো মই যেনেকৈ হক কৰিছো আপোনালোকক দিয়াৰ কাৰণে তে আপোনালোকে চাওক যে Annexure টো কেনেকৈ আপোনালোক ডাউনলোড কৰিব এটো মই কৈ দিম কৰ পৰা পাব কেনেকৈ ফিল আপ কৰিব Annexure 1 পাসপোর্ট সাইজ ফটো या document submission physical original document verification for post graduate teacher and graduate teacher দুটা হ'ব এতিয়া name of the candidates লিখিব এখানে আপোনালোকে নিশ্চয় পাৰিব ফাদার্স নেম ফুল এড্ৰেছ ইয়াত লিখিব আৰু কৰ পৰা পাব এটো কৈ দিম আপোনালোকে জাস্ট এইখিনি অলপ চাও 2 ৰ পৰা 3 মিনিট হ'ব ভিডিওটো জাস্ট সাবজেক্ট in master degree subject apply for PGT SSLC medium MIL academic performance যেখিনি আছে আপোনাৰ SSLC ৰ পৰা আৰম্ভ কৰি BEd লৈকে বা মাস্টাৰ ডিগ্ৰী BEd লৈকে যদি আছে এখিনি এক্সট্ৰা কাৰিকুলাম সাৰ্টিফিকেট যদি আছে এড্ৰেছ প্ৰুফ আছে আপোনালোকৰ এইটো দিব attachment affidavit of small family এটো ইম্পৰ্টেন্ট যিবিলাকে মেৰিট আনমেৰিড বিলাকৰ কাৰণে এটো নালাগে স্মল ফ্যামিলি যিবিলাকে মেৰিড এই মেৰিড বিলাকৰ কিন্তু স্মল ফ্যামিলি নর্মস এটা ফর্ম আছে এটো গুগলত পাই যাব এটো ডাউনলোড কৰি এটো ফিল আপ কৰি লব টিচিং এক্সপেৰিয়েন্স সাৰ্টিফিকেট ইফ এনি আপুনি যদি আগতে কোনো জব কৰিছিল টিচিংৰ এনেকুৱা টিচিং এক্সপেৰিয়েন্সৰ সাৰ্টিফিকেট যদি আছে তেনেহলে এটো ডিস্ট্ৰিক্ট প্ৰিফাৰ্স এজ পাৰ অৰিজিনাল এপ্লিকেশন যদি আপুনি এনেকুৱা ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স দিব লগা হৈছিল এনেকুৱা যদি নাই তেনেহলে নাই দিছিল এটো তে এইখিনি আৰু ইনক্লুডস অল দা ৰিলেভেন্ট ডকুমেন্টস এট দা টাইম অফ সাবমিশন আৰু যেতিয়া সাবমিশন কৰিব আপুনি এপ্লিকেশন যেতিয়া কৰিছিল এপ্লিকেশন কৰাৰ সময়ত যিমানখিনি ডকুমেন্ট সাবমিট কৰিছিল এই গোটেইখিনি ডকুমেন্ট লাগিব লগতে আপোনাৰ ভোটাৰ আইডি এড্ৰেছ প্ৰুফ এটা লাগিব আইডেন্টিটি প্ৰুফ এটা লাগিব এনেকুৱা মই ডকুমেন্টস কি লাগে এনেকুৱা ভিডিও এটা দিছো আপোনালোকে লিংকটো মই ডেসক্রিপশনতো লিংকটো দি দিম আপোনালোকে এটো চাব পাৰে মই বেছি দেগলি নকৰো এটা কথা হল এখিনি ফিল আপ কৰি অল দা ৰিলেভেন্ট ডকুমেন্ট দি আপোনাৰ ফটো আইডেন্টিটি আৰু এড্ৰেছ প্ৰুফ এটা দি আপোনালোকে ভেৰিফিকেশনত যাব অৰিজিনাল দেখুৱাব লগতে কি কৰিব এটো সাবমিশন কৰি আহিব অৰ্থাৎ সাবমিট ইয়াত লব ইয়াত গলে গম পাব এটা কথা হল যে ইয়াত এই Annexure 1 আৰু Annexure 2 ইয়াত ৰোল নাম্বাৰ UGT সেম ফর্ম এটো এতিয়া এই Annexure 1 ফর্মটো কেনেকৈ পাব এই কথাটো হল এটো ওয়েবসাইটত গলে আপোনালোকে নাপাব কিন্তু আপোনালোকক মই প্ৰভাইড কৰিম আৰু এটো কৰ পৰা লব আপোনালোকে কমেন্ট সেকশনত বা ডেসক্ৰিপশন বক্সত যাওক যাই ইয়াত চাব টেলিগ্ৰাম লিংক এটা দি দিয়া হ'ব টেলিগ্ৰাম লিংক এটা দিয়া আছে টেলিগ্ৰাম লিংকত যাই ক্লিক কৰি আমাৰ ইয়েস ইউ ক্যান ক্ৰেক টেলিগ্ৰামৰ যেটো অফিশিয়াল গ্ৰুপ হয় এই গ্ৰুপত জয়েন হৈ যাওক মই এই টেলিগ্ৰামত এই PDF টো প্ৰভাইড কৰি দিম আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি প্ৰিন্ট কৰি এটো ফিল আপ কৰি লৈ যাব পাৰিব একদম টেনশন মুক্ত থাকক কোনো প্ৰবলেম নাই আৰু যদি এনেকুৱা ইনফৰমেটিভ ভিডিও পোৱাৰ কাৰণে আৰু এনেকুৱা যদি অলপ ফলো হোৱাই হৈছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব কেনেকৈ পাব Annexure 1 লিংকত ক্লিক কৰি আমাৰ অফিশিয়াল টেলিগ্ৰাম চেনেল ইয়েস ইউ ক্যান ক্ৰেকত জয়েন কৰক ইয়াতে PDF টো পাই যাব অৰ্থাৎ Annexure 1 টো পাই যাব ধন্যবাদ